আজি আমি বোকাখাট অভিমুখে যাত্ৰা কৰোঁতে আজি অসমীয়া প্ৰতিদিন কাকতৰ স্বাধীনত মোৰ দাদা ৰাজেন দাস তেওঁ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ সত্যকাম বৰঠাকুৰ ছাৰৰ নেতৃত্বত গৱেষণা কৰি আছে। তেখেতৰ এটা মানে খুব সাংঘাতিক তথ্য সমৃদ্ধ আচলতে লেখা ব্ৰিটিছ ঔপনিৱেশিক প্ৰেক্ষাপটত কৃষক বিদ্ৰোহ কেন্দ্ৰিক সাহিত্য শীৰ্ষক লেখাটি পঢ়ি আচলতে মন ভৰি গ'ল। খুব সাংঘাতিক তেখেতে তথ্য সমৃদ্ধভাৱে সামগ্ৰিকভাৱে কৃষক বিদ্ৰোহৰ সমল তেওঁ বিভিন্ন ঠাই পৰিদৰ্শন কৰি এই লেখাটো আচলতে যুগুত কৰিছিলে। মই আজি সুখী হৈছোঁ তেওঁ এনেধৰণৰ এটা তথ্য সমৃদ্ধ লেখা স্বাধীনত তেওঁৰ সম্ভৱ প্ৰথম খোজ। বাকী বিভিন্ন কাকত আলোচনীত লেখা ওলাই আছে, কিন্তু স্বাধীনত দাদাৰ সম্ভৱ প্ৰথম লেখা হ'ব লাগিব। পঢ়ি মনটো ভাল লাগিলে। দাদালৈও আচলতে এই আপাহততে আন্তৰিক অভিনন্দন জনালোঁ। ভাল হৈছে এনেধৰণৰ সৃষ্টিৰাজি কামবোৰ, তথ্য সমৃদ্ধ গৱেষণা লেখাসমূহ অসমৰ ৰাইজে পঢ়ি যাওক আৰু আমাকো এনেধৰণৰ ভাল লেখাসমূহে সমৃদ্ধ কৰক। ধন্যবাদ।